নমস্কাৰ বিদ্যাৰ্থী মাজলৈ আজি মই বিনীতাই এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'ৰ জৰিয়তে মই এগৰাকী খুব মৰম লগা ডান্সৰ প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকক লগ কৰাই দিব বিচাৰিছোঁ। মই য'ত আহিছোঁ এই আজি হঠাতে হোৱা চিনাকি নহয়, চিনাকিৰ সূত্ৰটো বহুত দূৰৰ আছিল আৰু সেইটো মই পাছলৈকে ক'ম। তেওঁ ডান্স শিকায়, কোৰিঅ'গ্ৰাফি কৰে আৰু এই কোৰিঅ'গ্ৰাফিৰ যাত্ৰাটো মই খুব ভালকৈ জানিছিলোঁ। তাৰ কাৰণটো হৈছে তেওঁৰ য'ত ঘৰ আৰু সেই জেগাটো কি আছে ৰামপুৰ দৌলাখন, সেই ঠাইতে মই যিহেতুকে অহা যোৱা মোৰ আছিলে, গতিকে মই সেই ঠাইত তেওঁক ভালকৈ জানিছিলোঁ আৰু মোৰ ছাত্ৰী আছিল। গতিকে মই আজি তেওঁৰ ওচৰলৈ আহিছোঁ। তেওঁ খুব ধুনীয়া ডান্সৰ যিহেতুকে প্ৰশিক্ষক হিচাপে কাম কৰি আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। আৰু তেওঁৰ গুৰু ডক্টৰ পংকজ নমশূদ্ৰ, ডক্টৰ পংকজ নমশূদ্ৰৰ তাতো মই লগ পাইছিলোঁ পৰৱৰ্তী সময়ছোৱাত। গতিকে মই আহিছোঁ ডেইজিৰ কাষলৈ। ডেইজিয়ে এই যাত্ৰা তেওঁ ক'ব খুব সৰুকৈ। ডেইজি, কোৱাচোন তুমি কেনেকুৱা ধৰণে তোমাৰ কামবোৰ মানে তুমি কৰিবলৈ, তোমাৰ এই যাত্ৰা কেনেকৈ তুমি কৰিবলৈ বিচাৰিছা? মই ডেইজি, মই ডান্সত বহুত সৰুৰ পৰাই জড়িত আছিলোঁ, কিন্তু কিছুমান মানে বাধা বিঘিনিৰ কাৰণে হয়তো বেছি ভালদৰে কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া মই ইয়াত হাজোত আহিলোঁ আৰু পংকজ ছাৰৰ স্কুলত কাম কৰি থাকিলোঁ, তেনেকৈ দুজন এজন মানুহৰ লগত চিনাকি হৈ মই ইয়াতে হাজোতে স্কুল এখন খুলিলোঁ আৰু এইখনত আপোনাৰ হিপ হপ শিকোৱা হয় আৰু ক্লাছিকেলটো আপোনাৰ মোৰ ছাৰৰ ঘৰতে শিকোৱা হয়। তো সেয়াই আৰু তেনেকৈ এতিয়া বৰ্তমান চলি আছে। আমাৰ শনিবাৰ দেওবাৰে ক্লাছটো হয় হিপ হপৰ, আকৌ বুধবাৰে আমাৰ জিমনাষ্টিক আছে আৰু আগলৈ মই ভাবিছোঁ জুম্বা ক্লাছটো ৰাখি দিম, কাৰণ আজিকালি যিহেতু মানুহবিলাকে ফিটনেছৰ ওপৰত বেছি গুৰুত্ব দিয়ে, গতিকে জুম্বাটো আপোনাৰ ফিটনেছৰ কাৰণে ভাল হ'ব। তো মই সেইটোৰ ওপৰতো কাম কৰিম বুলি ভাবিছোঁ। ডেইজি স্নাতক উত্তীৰ্ণ আৰু তাৰ বাহিৰেও ডেইজিৰ সপোনবোৰ আছে, খুব ধুনীয়া কিছুমান সপোন আছে ডেইজিৰ। ডেইজি স্নাতক উত্তীৰ্ণ এই সময়ছোৱাত ডেইজিয়ে বাৰু ডান্সটো কিয় ল'লে? কাৰণ মই যিমান দূৰ জানো ডেইজি কিছু পৰিমাণে সেই অঞ্চলটো গ্ৰাম্যাঞ্চলে কিন্তু মই ডেইজিৰ আগ্ৰহটো জানো, কাৰণ ডেইজি মোৰ ছাত্ৰী আছিল আৰু সেই সূত্ৰে মই ডেইজিৰ আগ্ৰহ জানো। গতিকে অকণমান ডেইজি কোৱাচোন, তোমাক বাৰু ডান্সৰ প্ৰতি কোনে ইমান আসক্ত কৰিলে বা তুমি আগুৱাই যে আহিলা? একচুৱেলি মই সৰুতে নাচিছিলোঁ, তেতিয়া মানে এনেই নাচিছিলোঁ, ধৰক ষ্টেজবিলাকত নাচি থাকিছিলোঁ, প্ৰাইজ পাইছিলোঁ। তো যেতিয়া মানে মাহঁতে এনেই দিছিলে আৰু যে এনেই নাচি থাক, প্ৰাইজটো আনিছোঁ, ভাল লাগিছিলে। কিন্তু লাহে লাহে মানে যেতিয়া মানে ক্লাছিকেলবিলাকত এডমিশ্যন ল'লোঁ, তো ক্লাছিকেলটো যিহেতু ক'ৰ্চ ছিষ্টেম হৈ যায়, তো 7 বছৰ মই তেনেকৈ শিকিলোঁ আৰু অহা যোৱাত বহুত প্ৰব্লেম হৈছিল, কাৰণ মই গুৱাহাটীতো শিকিছিলোঁ, মালিগাঁও, তাৰপিছত এনেকৈ বহুত জেগাত শিকিলোঁ। লাষ্ট মই হাজোৰ পৰা সত্ৰীয়া নৃত্যত বিশাৰদ লাভ কৰিলোঁ আৰু বৰ্তমান মই অসম সত্ৰ মহাসভাৰ আণ্ডাৰত MUSত এডমিশ্যন লৈছোঁ আৰু এতিয়া ফাইনেলি ইয়াৰে হ'ল। তো ভাল লাগে, নাচটো মই এনেকৈ কণ্টিনিউ লৈয়ে গ'লোঁ আৰু এতিয়া নাচটো এৰি দিয়াৰ কথাটো একদমেই ভবা নাই, এইটো থাকিয়ে যাব এনেকৈ। যিহেতু চবৰে এইটো নাথাকে, কিছুমান মানে আহি যায় মানুহৰ, চাগে ভগৱানৰ এইটো এটা কিবা আশীৰ্বাদ বুলিয়ে মই লৈছোঁ, সেনেকৈ আগুৱাই গৈ আছোঁ আৰু। পংকজ নমশূদ্ৰক ডেইজিয়ে নিশ্চয় শিক্ষক হিচাপেও লগ পাব পাৰে, কিন্তু পংকজ নমশূদ্ৰৰ এইখিনি তেওঁৰ অৱদান আছে নেকি ডেইজিয়ে তোমাৰ? বহুত তেওঁৰ অৱদান মানে যথেষ্টখিনি আছে। তেওঁৰ অবিহনেতো মই একদমেই নহয়, কাৰণ অসম সত্ৰ মহাসভাৰ MA মই এইবিলাক একদমেই শুনা নাছিলোঁ। তেওঁ নিজে মোক এডমিশ্যন লৈ দিছে। তেওঁ মানে বহুতখিনি হেল্প কৰে, বহুত মৰমো কৰে আৰু নাচৰ বিষয়ে কিবা জানিব লগা থাকিলেও তেওঁক এবাৰ ফোন কৰিলে তেওঁ যিমান ব্যস্ত থাকিলেও মানে আমাক সেইখিনি সঁহাৰি জনায় আৰু সেইখিনি তেওঁ ক'ব লাগিব আৰু। তো তেওঁৰ প্ৰাধান্য বহুত বেছি আছে মোৰ জীৱনত। তেওঁ নিশ্চয় যদি প্ৰাধান্য আছে, ডেইজিৰ নিশ্চয় তেখেতলৈ শ্ৰদ্ধা বহুত আছে। আৰু মই যিহেতুকে ডেইজিক এগৰাকী মৰম লগা ছাত্ৰী হিচাপে পাইছিলোঁ আৰু ডেইজিক মই যেতিয়া সম্ভৱতঃ 4th ছেমিষ্টাৰ মানত মই পাইছিলোঁ আৰু তেনেকৈ ডেইজিৰ লগত মোৰ এটা কাৰণতে এটাচ হৈছিলে। খুব আমি সকলো ছাত্ৰ ছাত্ৰীক ভাল পাওঁ, ডেইজিক ভাল পাবলগীয়া এটা কাৰণ আছিল যে ছোৱালীজনী খুব নম্ৰ, চব কথাৰে উত্তৰ কেতিয়াবা নিদিয়ে, তাইক অলপ জোৰকৈ সুধিলে উত্তৰবোৰ দিয়ে। লাহে লাহে গম পাইছিলোঁ কেতিয়াবা তাই অসুখ হয় আৰু এনেকৈ মই তাইৰ ঘৰলৈ যেতিয়া গৈছিলোঁ দেখিছিলোঁ যে তাইৰ পিতৃও
শিক্ষকে হয় আৰু ঘৰখনত তাইৰ বেছ এটা মানে যিটো মৰম আন্তৰিকতা এইটো দেখিছিলোঁ যি মৰম আৰু আন্তৰিকতা অবিহনে ঘৰ এখনৰ যি আশীৰ্বাদ অবিহনে এগৰাকী মানে মানুহে বা এগৰাকী আজি ডেইজিয়ে যিমানখিনি আগুৱাই আহিলে ইমানখিনি ৰখাটো সম্ভৱ নহয় সেইখিনিলৈকে আগবাঢ়িবলৈকে ডেইজিৰ ঘৰখনো যথেষ্ট আছিল আৰু ডক্টৰ পংকজ ডাঙৰীয়াক লগ পোৱাটো ডেইজিৰ জীৱনৰ হয়তো এটা প্লাছ পইণ্ট আছিল তাৰ লগতে কিন্তু মই ডেইজিক এতিয়ালৈ এৰা নাই ডেইজি নিশ্চয় সেইটো এবাৰ ক'ব আৰু আমি লাষ্ট তুমি কিবা এটা কোৱা হয় হয় এইখিনিতে মই মানে আৰু ক'ব লাগিব বাইদেউ মোক যথেষ্টখিনি সহায় কৰিছে তেওঁ মই যেতিয়া অসমীয়াত মেজৰ লৈছিলোঁ তেওঁৰ পৰা নোটছবিলাক লৈছিলোঁ তেওঁ তেতিয়া আমাক ক্লাছ শেষ হোৱাৰ পিছতো শিকাইছিলে আৰু নাচৰ ক্ষেত্ৰতো তেওঁৰ বহুত উৎসাহ তেওঁ বহুত ধুনীয়াকৈ বস্তুবিলাক কয় যে খুব ভাল পাইছে আৰু মানুহৰ জীৱনত লাগে এনেকুৱা যে যিয়ে মানে উৎসাহ যোগায় তো এওঁ এগৰাকী এনেকুৱা ব্যক্তি যিয়ে মানে কয় আৰু যে ভাল কৰিছা এইটো কৰিছা বহুতে মানে আজিকালি নিগেটিভ কয় কিন্তু এনেকুৱা ধৰণৰ মানুহ যেতিয়া লগ পোৱা যায় তেতিয়া আকৌ উৎসাহটো দুগুণ হৈ যায় আৰু কাম কৰিবলৈ বেছিয়ে হেঁপাহ থাকে সেয়া আৰু ঘৰৰ ফালৰ পৰাতো যথেষ্টখিনি সঁহাৰি লৈছোঁ কাৰণ ঘৰৰ ফালৰ পৰা সঁহাৰি নাপালে হয়তো আজি মই এইখিনিত নাথাকিলোঁ হয় আৰু বাইদেউৰ লগত নাথাকিলোঁ হয় আৰু বাইদেউক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁ যে মোক ইমানখিনি যোগ্য বুলি ভাবিছে যে তেওঁৰ ব্যক্তিগত ইউটিউব চেনেলত মোক এটা মানে সাক্ষাৎ বুলিয়ে ক'ম আৰু সাক্ষাৎবোৰ ল'বৰ কাৰণে আহিছে আৰু তো খুবেই ভাল লাগিছে বাইদেউৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰি জনাব সেয়াই আৰু ধন্যবাদ মই ডেইজিক আন্তৰিক ওলগ জনাইছোঁ আন্তৰিকতা সদায় থাকিব ডেইজিলৈ মোৰ আৰু ডেইজি আগবাঢ়ি যাওক আমাৰ শুভকামনা সদায় আছে আমি ডেইজিহঁতৰ লগত আছোঁ কাৰণ এইসকল ল'ৰা ছোৱালীক আমি যদি আগুৱাই যাওঁতে সহায় নকৰোঁ তেতিয়াহ'লে আমি বাৰু তেওঁলোকক কি দিব পাৰোঁ নিশ্চিতভাৱে ডেইজিৰ যথেষ্ট যোগ্যতা আছে ডেইজি আগবাঢ়ি যাব এই যাত্ৰাত আমি মাত্ৰ ডেইজিৰ কাষে কাষে আছোঁ ধন্যবাদ